ইম্পাৰেটিভ চেণ্টেন্সক কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে। ইম্পাৰেটিভ চেণ্টেন্স বুলি ক'লে আমি জানিব লাগিব কি বুজায়। ইম্পাৰেটিভ মানে হ'ল আদেশ অনুৰোধ বুজোৱা বাক্য। ৰুলছ টু চেঞ্জ ফ্ৰম ডাইৰেক্ট টু ইনডাইৰেক্ট নেৰেশ্যন। চ' ইম্পাৰেটিভ চেণ্টেন্সক কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে। নাম্বাৰ 1, দ্য ৰিপৰ্টিং ভাৰ্ব ইজ চেঞ্জ ইনটু টেল, আস্ক, অৰ্ডাৰ, কমাণ্ড, ৰিকুৱেষ্ট, বেগ, এডভাইচ, ফৰবিড, প্ৰপ'জ অৰ ছাজেষ্ট একৰ্ডিং টু দ্য মিনিং অৰ চেঞ্চ অফ দ্য ইম্পাৰেটিভ চেণ্টেন্স। অৰ্থাৎ মানে কি হয়, ৰিপৰ্টিং ভাৰ্বটো যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম ইয়াতে চেঞ্জ হৈ যায়, আৰু সেই চেঞ্জটো ডিপেণ্ড কৰিব চেণ্টেন্সটোৱে কি ইণ্ডিকেট কৰি আছে বা কি বুজাই আছে, আৰু চেণ্টেন্স হিচাপত এই যিকেইটা ৰিপৰ্টিং ইয়াতে ভাৰ্ব দিছোঁ এইকেইটা মানে চেঞ্জ হয়, সেইটো চেণ্টেন্সৰ ওপৰত ডিপেণ্ড কৰিব। নাম্বাৰ 2, দ্য ইনভাৰ্টেড কমা ইজ ৰিপ্লেচড বাই টু। যিটো ইনভাৰ্টেড কমা থাকে সেইটো ৰিপ্লেচ কৰিব লাগিব ইম্পাৰেটিভ চেণ্টেন্সক কিহেৰে, টুৰে। এইটো কমন হয়, এইটো চবতে একেই হ'ব, ৰিপৰ্টিং ভাৰ্বকেইটা বেলেগ বেলেগ হ'ব, কিন্তু এইটো টুটো কমন হ'ব। দ্য ৰিপৰ্টেড ভাৰ্ব ইজ দ্য চেঞ্জ ইনটু এন ইনফিনিটিভ। অৰ্থাৎ টু মানে কি বুজোঁ আমি, ইনফিনিটিভ, আৰু যিহেতু আমি টু ইনফিনিটিভ ইউজ কৰিম গতিকে আমি কি কৰিব নোৱাৰোঁ, এণ্ড দেয়াৰফৰ ইট ডাজ নট আণ্ডাৰগো এনি চেঞ্জ ইন দ্য টেন্স ছিকুৱেঞ্চ। আৰু যিহেতু টু ইউজ কৰিম ৰিপৰ্টিং ভাৰ্বটো, ৰিপৰ্টিং ভাৰ্ব নহয় একচুৱেলি, যিহেতু আমি ইনভাৰ্টেড কমা গুচাবৰ কাৰণে টু ইউজ কৰিম, গতিকে কি কৰিব নোৱাৰোঁ আমি তাৰ পিছৰ যিখিনি আমি ৰিপৰ্টেড ক্ল'জ আছে তাৰ কোনো ধৰণৰ কাৰেছপণ্ডিং পাষ্ট টেন্স কৰিব নালাগে। এনি চেঞ্জ ইন দ্য টেন্স ছিকুৱেঞ্চ, অৰ্থাৎ টেন্স ছিকুৱেঞ্চৰ কোনো ধৰণৰ চেঞ্জ নহয়। ইন কেছ অফ ছাজেশ্যন দ্য ইনভাৰ্টেড কমা ইজ ৰিপ্লেচ বাই ডেট। যদি ছাজেষ্ট কৰা বা প্ৰপ'জ কৰা বুজায় তেতিয়াহ'লে কিন্তু তাৰ নিয়মটো কি হয়, অলপমান সুকীয়া হয়, তেতিয়া আমি কি কৰিব নোৱাৰোঁ, আমি টু ইউজ কৰিব নোৱাৰোঁ, আমি কি কৰিম ইনভাৰ্টেড কমা কিহেৰে গুচাম, ৰিপ্লেচ বাই ডেট ইউজ কৰি কিনে গুচাম। সেইটো অন কণ্ডিশ্যন, সেইটো ৰিপৰ্টেড স্পীচটোৰ ওপৰত ডিপেণ্ড কৰিব কি বুজায় একচুৱেলি। ইয়াতে মই এখন চাৰ্ট এখন দিম, চাৰ্টখন এইখন, এই যে ইম্পাৰেটিভ চেণ্টেন্সৰ যিটো ৰিপৰ্টিং ভাৰ্ব আছে ভাৰ্বটো কি হিচাপে চেঞ্জ কৰিব লাগে আমি চাব লাগিব, কি ইণ্ডিকেট কৰিছে বা কি বুজাইছে। ইয়াতে চাৰ্টখন চালে হ'ল কাইণ্ড অফ ইম্পাৰেটিভ চেণ্টেন্স, মানে ইম্পাৰেটিভ চেণ্টেন্সৰ বহুত প্ৰকাৰৰ আছে, মানে কোনোবাটো অৰ্ডাৰ বুজায়, কোনোবাটো ৰিকুৱেষ্ট বুজাব পাৰে, কোনোবাটো এডভাইচ বুজাব পাৰে, বা কোনোবাটো চেণ্টেন্সে কি বুজাব পাৰে, ছাজেশ্যন অৰ প্ৰপ'জেল। আৰু সেই হিচাপে আমি এইকেইটাৰ ওপৰত ডিপেণ্ড কৰি কিনে আমি কি কৰিম, এইকেইটা লিখিব লাগিব। ৰিপৰ্টিং ভাৰ্ব টু বি ইউজড মানে যি বুজায়, আমি ৰিপৰ্টিং ক্ল'জ আৰু ৰিপৰ্টেড ক্ল'জখিনি আমি চালে আমি বুজি পাম সেইটো কি বুজাব পাৰে, বা স্পীকাৰজনৰ ওপৰত ডিপেণ্ড কৰে কোনে কাক কৈছে। স্পীকাৰ এণ্ড হিয়াৰাৰ এই দুটা বস্তু আমি চাব লাগে, কোনে কৈছে কথাখিনি আৰু কাক কৈ আছে। আৰু সেই হিচাপে কি হয়, কোনোবাটো অৰ্ডাৰ বুজাব পাৰে, যদি অৰ্ডাৰ বুজায় তেতিয়াহ'লে ৰিপৰ্টিং ভাৰ্বটো আমি কি লিখিব পাৰোঁ, টেল লিখিব পাৰোঁ, আস্ক লিখিব পাৰোঁ, অৰ্ডাৰ লিখিব পাৰোঁ, কামাণ্ড লিখিব পাৰোঁ। আৰু ইনভাৰ্টেড কমাটো আমি ৰিপ্লেচ কিহেৰে কৰিব লাগিব, টুৰে কৰিব লাগিব। যদি নিগেটিভ চেঞ্চত থাকে তেতিয়াহ'লে আমি কি লিখিব লাগিব, ডোণ্ট বা ডু নট যদি থাকে তেতিয়াহ'লে আমি সেইটো চেঞ্জ কৰিব লাগিব কিহলৈকে, বিকামছ নট টু। মানে ডু নট বা ডোণ্ট যদি ডাইৰেক্টত থাকে তেতিয়াহ'লে ইনডাইৰেক্টত আমি সেইটো কিহলৈ পৰিৱৰ্তন কৰিব লাগিব, নট টুলৈ পৰিৱৰ্তন কৰিব লাগিব। যদি ৰিকুৱেষ্ট বুজায় চেণ্টেন্সটোৱে তেতিয়াহ'লে আমি কি লিখিব লাগিব, ৰিকুৱেষ্ট লিখিব পাৰোঁ, এণ্ট্ৰিত লিখিব পাৰোঁ, বেক লিখিব পাৰোঁ। চ' এই তিনিটাৰ যিকোনো এটা লিখিব লাগিব, আমি টু লিখিব লাগিব। নেক্সট এইকেইটা ছেইম হ'ব, যদি নিগেটিভ বুজায় এইকেইটা একেই হ'ব কথাটো। নেক্সট যদি এডভাইচ বুজায়, চ' এডভাইচ বুজালে কি হ'ব, এডভাইচ হ'ব পাৰে, টেল হ'ব পাৰে, ফৰবিড হ'ব পাৰে। ফৰবিড কেতিয়া হয়, যেতিয়া আমি এটা কাম কৰিবৰ কাৰণে কাৰোবাক মানা কৰা বুজোঁ, যদি মানা কৰা হয় তেতিয়াহ'লে কি হয়, ফৰবিড হয়। বাকী কিন্তু এটা ভাল কাম কৰিবৰ কাৰণে বা যদি কোনোবাই মানে ডাঙৰে যদি সৰু কিবা এটা মানে এডভাইচ দিছে তেতিয়া আমি এডভাইচে লিখিব লাগিব, বা আমি টেলো লিখিব পাৰোঁ, সেইটো মানে স্পীকাৰ আৰু হেয়াৰৰ ওপৰত ডিপেণ্ড কৰে। যদি কাৰোবাক কোনোবাই কিবা কৰিবৰ কাৰণে মানা কৰিছে বা বাধা দিছে তেতিয়া কি হয়, ফৰবিড হয়। আৰু ইনভাৰ্ট কমাটো আমি কিহেৰে ৰিপ্লেচ কৰিম, টুৰে। আৰু বাকীখিনি ইয়াতো সেই একেই হয়, যদি ডু নট, ডোণ্ট এইবিলাক যদি থাকে তেতিয়াহ'লে নট টু হয়। নেক্সট ছাজেশ্যন আৰু প্ৰপ'জেল, যদি কোনোবাই কাৰোবাক ছাজেষ্ট কৰিছে বা প্ৰপ'জ কৰিছে কিবা এটা কাম কৰিবৰ কাৰণে তেতিয়াহ'লে ৰিপৰ্টিং ভাৰ্বটো কি হয়, ইয়াতে প্ৰপ'জ বা ছাজেষ্ট হয়। আৰু ইয়াতে অলপমান নিয়মটো সুকীয়া, বাকীকেইটাত আমি টু পালোঁ, কিন্তু ইয়াতে আমি টু লিখিব নোৱাৰোঁ, আমি কি লিখিব লাগিব, ডেট লিখিব লাগিব। আমি গম পাম সমনীয়াই যদি কাৰোবাক কিবা কৰিবৰ কাৰণে কয় তেনেকুৱা। আৰু যদি মানে কি হয়, লেটাছ চেঞ্জ ইনটু উই শ্বুড, দে শ্বুড, মানে ইয়াতে কি থাকিব, লেটাছ বুলি থাকিব। এই ছাজেশ্যন বা প্ৰপ'জেল বুজোৱা বাক্যটোত কি থাকিব, লেটাছ এনেকৈ থাকিব। সেইটো চেঞ্জ হ'ব কিহলৈকে, উই শ্বুড বা দে শ্বুড। এতিয়া মানে ছাবজেক্টটো ৰিপৰ্টেড ক্ল'জ বা ৰিপৰ্টিং ক্ল'জৰ ওপৰত ডিপেণ্ড কৰি কিনে কি হ'ব পাৰে, ক'ৰবাত উই হ'ব পাৰে, ক'ৰবাত দে হ'ব পাৰে, তেনেকুৱা। এতিয়া মই এটা এক্সাম্পল দেখাই দিছোঁ। দ্য টিচাৰ ছেইড টু মি, চিট ডাউন।
তো ইয়াতে আমি স্পীকাৰ কোন দা টিচাৰ কাক কৈ আছে মোক কৈ আছে যিহেতু টিচাৰে মোক কৈ আছে গতিকে ডেফিনেটলি কি বুজাই আছে এইটো এক প্ৰকাৰ অৰ্ডাৰ বুজাই আছে তো কি হ'ব ইয়াতে দা টিচাৰ কি হৈছে ইয়াতে আমি পাইছিলোঁ টেল গতিকে কি লিখিছোঁ ইয়াতে ছেট যিহেতু আছে টল্ড হ'ব নেক্সট মোক কৈ আছে মি হ'ব নেক্সট আমি কি পাইছোঁ ইয়াতে ইনভাৰ্ট কৰোঁতে আমি কিহেতু উঠাব লাগিব আমি নিয়ম পাইছোঁ টু লিখিছোঁ বাকীখিনি কোনো ধৰণৰ চেঞ্জ নহয় কাৰণ কিয় টু ইনফিনিটিভ থকাৰ পিছত কোনো ভাৰ্ব ফৰ্ম চেঞ্জ নহয় গতিকে কি হৈছে টু চিট ডাউন অন্য কেইটামান এক্সাম্পল দিছোঁ ইয়াতে ইম্পাৰেটিভ সেন্টেন্সৰ দ্য জেনেৰেল ছেড টু দ্য চলজাৰ্ছ মাৰ্ক ফৰৱাৰ্ড আৰু ইয়াতে আমি কি লিখিছোঁ ছাবজেক্ট দ্য জেনেৰেল আছে ছেড টু দ্য চলজাৰ্ছ জেনেৰেলে কাক কৈ আছে চলজাৰবিলাকক কৈ আছে গতিকে ইয়াতে যিটো ৰিপৰ্টিং ভাৰ্ব আছে সেইটো কি হৈছে ছেডৰ সলনি আমি কামাণ্ডেড লিখিছোঁ কামাণ্ডেড দ্য চলজাৰ্ছ চেম লিখিলোঁ নেক্সট আমি ইনফিনিটিভ টু লিখিলোঁ নেক্সট এইখিনি কোনো চেঞ্জ নহয় মাৰ্ক ফৰৱাৰ্ড নেক্সট দ্য বয় ছেড টু মি প্লিজ চিট ডাউন তো ল'ৰাজনে কাক কৈ আছে মোক কৈ আছে গতিকে মানে প্লিজ যিহেতু আছে প্লিজটো ইণ্ডিকেট কৰিছে কি এইটো ৰিকুৱেষ্ট বুজাই আছে গতিকে কি লিখিছোঁ আমি ৰিপৰ্টিং ভাৰ্বটো কি চেঞ্জ কৰিছোঁ আমি ৰিকুৱেষ্টেড কৰি দিলোঁ যিটো ছেড আছে এইটো পাছ ফৰ্ম ৰিকুৱেষ্টেড নেক্সট আমি লিখিছোঁ কোনো টু ইউজ নহয় ৰিকুৱেষ্টৰ পিছত এইখিনি চেম থাকিব প্লিজটো আমি নিলিখোঁ কিন্তু কাৰণ কিয় প্লিজটো একচুৱেলি ইণ্ডিকেট কৰিবৰ কাৰণেহে ইয়াতে হেৰি কৰা হৈছে ৰিকুৱেষ্টেড যিহেতু লিখিছোঁ আমি প্লিজ নিলিখোঁ টু চিট ডাউনছ মানে এইখিনি সদায় কি হয় ইম্পাৰেটিভ সেন্টেন্সকো আমি যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম তেতিয়া সেইটো এছাৰ্টিভ হৈ যায় মানে এইটো ইয়াতে আমি সেইকাৰণে কোনো ধৰণৰ প্লিজ বা তেনেকুৱা আমি লিখিব নোৱাৰোঁ নেক্সট হি ছেড টু মি পাৰ্ডন মি মানে সি মোক কি কৰিছিলে কৈছিলে পাৰ্ডন অৰ্থাৎ মোক ক্ষমা কৰা আমি কি লিখিলোঁ ইয়াতে যিহেতু এইটোৱে কি বুজাই আছে কাৰোবাক কিবা এটা ৰিকুৱেষ্ট কৰি সুধি আছে কিবা এটা বস্তু তো ইয়াতে কি লিখিছোঁ আমি বেগ লিখিলোঁ যদি পাৰ্ডন বা এনেকুৱা ক্ষমা বা এইবিলাকৰ কথা আহে তেতিয়াহ'লে আমি বেগ লিখিলে বেছি এপ্ৰপ্ৰিয়েট হয় ৰিকুৱেষ্টটো লিখিলেও হয় বাট বেগটো বেছি প্ৰপাৰ হয় সেই বেগ মি লিখিলোঁ নেক্সট আমি টু লিখিলোঁ পাৰ্ডন এইটো কাক বুজাইছে একচুৱেলি হি ছেড টু মি একচুৱেলি ক্ষমা কাক কৰিব লাগে মানে তেওঁক কৰিব লাগে গতিকে কি হৈছে পাৰ্ডন মি একচুৱেলি স্পীকাৰ ইয়াতে হি হয় গতিকে ইয়াতে কি লিখিছোঁ মিটো আমি কি লিখিব লাগিব হিম লিখিব লাগিব নেক্সট মাদাৰ ছেড টু মি অবে ইয়'ৰ টিচাৰ্ছ তো মায়ে মোক কৈ আছে চ' মাদাৰ লিখিলোঁ যিহেতু এটা ভাল কাম কৰিবৰ কাৰণে ডাঙৰে কৈছে গতিকে কি হ'ব এইটো এডভাইজড হ'ব ৰিপৰ্টিং ভাৰ্বটো নেক্সট আমি লিখিলোঁ টু লিখিলোঁ ইনফিনিটিভ নেক্সট অবেটো অবে হ'ব কোনো চেঞ্জ নহয় ইয়ৰটো কাক বুজাইছে একচুৱেলি কাক কৈ আছে মোক কৈ আছে স্পীকাৰ হ'ল মাদাৰ আৰু হিয়াৰ হ'লোঁ মই গতিকে কি হ'ব ইয়াতে যিহেতু মোক কৈ আছে গতিকে কি হ'ব ইয়াতে মাই হ'ব ইয়ৰ টিচাৰ্ছটো কি হ'ব মাই টিচাৰ্ছ হ'ল নেক্সট হি ছেড টু মি লেট আছ হেভ এ ৱাক তো ইয়াতে কি বুজাই আছে লেট আছ মই চাৰ্টখনত দিছিলোঁ লেট আছ যদি থাকে এইটো কি বুজাই আছে এইটো প্ৰপ'জেল বুজাই আছে বা ছাজেশ্যন বুজাই আছে একচুৱেলি ইয়াতে প্ৰপ'জেল বুজাই আছে তো কি হ'ব ইয়াতে হি প্ৰপ'জড প্ৰপ'জেলৰ পিছত কিন্তু টু লাগিব হি প্ৰপ'জ টু মি নেক্সট আমি কি লিখিব লাগিব এইটো নিয়মটো অকণমান সুকীয়া হয় বেলেগ হয় এইটো ডিফাৰেণ্ট হয় তো আমি কি লিখিলোঁ ডেট লিখিলোঁ আৰু লেট আছ যিহেতু আমাৰ কথা আহিছে ইয়াতে গতিকে কি হ'ব ইয়াতে মই চাৰ্টখনত দিছিলোঁ আগৰ চাৰ্টখনত তো আজ যিহেতু আছে গতিকে কি হ'ব ইয়াতে উই শ্বুড হ'ব উই শ্বুড যিহেতু উই শ্বুড আমি লিখিছোঁ গতিকে ইয়াতে শ্বুডটো লিখাই গ'ল গতিকে কি হ'ব ইয়াতে হেভটো কোনো চেঞ্জ নহয় উই শ্বুড হেভ এ ৱাক